প্ৰজেক্ট সোণৰ অসম মোৰ সপোনৰ এটা প্ৰজেক্ট, যোনটো প্ৰজেক্টৰ জৰিয়তে বিভিন্ন ধৰণৰ সামাজিক কাম কৰি থকা হয়। তাৰে এটা অংশ হৈছে এণ্টি ৰেবিছ ভেকচিনেশ্যন বাটৰ কুকুৰৰ বাবে। মই যেতিয়াই জীৱ জন্তুৰ ওপৰত ব্লগ কৰোঁ মই প্ৰায় দুটামান কথা কওঁ। সেয়া হৈছে যে এই জীৱ জন্তুৰ কাৰণে আমি মানুহবোৰে हंस रही है दुनिया मेरी नाकामियों पे, ताने कस रही है दुनिया मेरी नादानियों पे, पर मैं काम कर रहा हूँ मेरी सारी खामियों पे। कल ये मारेंगे ताली मेरी ही कहानी, क्योंकि जिद्दी बड़ा हूँ मैं, एक कच्चा घड़ा हूँ मैं। নমস্কাৰ, মই পাপু দত্তই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল বা মোৰ এই ভিডিঅ'টিৰ আৰম্ভণি অংশ দেখি গমেই পাইছে যে মই আজি কাৰ কথা ক'বলৈ ওলাইছোঁ। আচলতে আজি মই ক'বলৈ ওলাইছোঁ সময় গগৈৰ কথা। সকলোৱে তেওঁক আৰ্তজনৰ ভগৱান বুলি অভিহিত কৰিছে। আমিও তেওঁ ভিডিঅ'সমূহ চাই আমাৰ মনতো সেই একেই মনোভাৱ উদয় হৈছে। গতিকে আমি তেওঁক লগ পোৱা নাই, গতিকে আমি তেওঁক কেনেকৈ তেওঁ কৰা কামখিনিৰ কৃতজ্ঞতা জনাওঁ, তেওঁৰ কামখিনি আৰু অলপ ভাল হৈ উঠক তাৰ বাবে শুভেচ্ছা জনাওঁ, তাৰ কোনো ধৰণৰ আমাৰ উপায় নাই। গতিকে যদি কেনেবাকৈ আমাৰ এই ভিডিঅ'টো তেওঁৰ ওচৰ পায়গৈ, তেতিয়াহ'লে আমি এই ভিডিঅ'টোৰ জৰিয়তে তেখেতলৈ জনাইছোঁ অলেখ অযুত শুভকামনা। তেখেতৰ এই মানৱ দৰদী যি কাৰ্যকলাপ সেয়া সুদূৰ প্ৰসাৰী হওক, তেওঁৰ এই সুন্দৰ যাত্ৰা হওক অনিৰুদ্ধ, তাৰেই কামনা কৰিছোঁ। হয়, আপোনালোকে সকলোৱে জানে সময় গগৈৰ কথা। সময় গগৈৰ ঘৰ ডিব্ৰুগড়ত, নাহকটীয়াত জন্ম হৈছিল তেখেতৰ। তাৰপিছত তেওঁ ইণ্টাৰভিউ চাইহে আমি জনাৰ কথা। তেওঁ প্ৰথম অৱস্থাত নাচিছিল, ডান্স কৰিছিল আৰু তেনেকৈ তেওঁ ভিডিঅ' আপলোড কৰিছিল ইউটিউব চেনেল খুলি। তেওঁ বিশেষ জনপ্ৰিয় হয়তো হোৱা নাছিল আজিৰ নিচিনাকৈ। আকৌ বহু বছৰৰ পিছত তেওঁ আকৌ উভতি আহিলে ইউটিউব ক্ষেত্ৰখনলৈ। তেওঁ এটা ইণ্টাৰভিউত লক্ষ্য কৰিছিলোঁ আমি, কাৰণ ইণ্টাৰভিউ লওঁতাজনে তেওঁক প্ৰশ্ন কৰিছিলে যে সময় গগৈৰ হবি কি। সময় গগৈ তেতিয়া কৈছিল তেওঁ আৰ্তজনৰ কাৰণে জীৱ জন্তুৱেই হওক মানুহেই হওক কিবা এটা ভাল কাম কৰাটোৱেই তেওঁ বোলে হবি। আৰু তেওঁ কৈছে লকডাউনৰ আগলৈকে তেওঁ নিজৰ পঢ়া শুনা বা অন্যান্য ক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ লগতে তেওঁ ছুইগিৰ লগতো জড়িত হৈ আছিলে। আৰু লকডাউনৰ সময়ছোৱাটো তাৰ আগতেও তেওঁ বিশেষকৈ পদপথত যিবিলাক কুকুৰ ঘূৰি ফুৰে সেইবিলাকৰ পৰিচৰ্যা কৰিছিলে। বেমাৰ আজাৰ হ'লে ট্ৰিটমেণ্ট কৰাইছিলে, খাবলৈ দিছিলে, বা দুৰ্ঘটনাত যাতে এই কুকুৰবোৰ আঘাতপ্ৰাপ্ত নহয় তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা তেওঁ উল্লেখ কৰিছিল। মানে তেওঁৰ এই যিবিলাক চিন্তা ভাৱনাই সৰুৰ পৰাই আছিলে, কিন্তু পৰৱৰ্তী সময়ত তেওঁ এতিয়া এই যিটো যাত্ৰা তেওঁ আৰম্ভ কৰিছে, তেওঁৰ এটা আমি ভিডিঅ'ত দেখিছিলোঁ তেওঁ এটা প্ৰজেক্ট লৈছে। প্ৰজেক্টটো হৈছে সোণৰ অসম বুলি এটা প্ৰজেক্ট লৈছে। আৰু এই সোণৰ অসম প্ৰজেক্টটোত তেওঁ কি কৰে, গৃহহীন যিসকল লোক আছে, যিসকল পদপথত থাকে, জীৰ্ণ অৱস্থাপ্ৰাপ্ত এটা ঘৰত বসবাস কৰে, তেওঁলোকৰ ওচৰলৈ যায় আৰু তেওঁলোকৰ ঘৰটো নিৰ্মাণ কৰি তেওঁলোকক বসবাসৰ উপযোগী কৰি দিয়ে। এইটো ইমান মানৱ দৰদী এটা কাম, যিটো তেওঁৰ এটা সৰু ল'ৰাৰ মনলৈ আহিছে। আমি সৰু ল'ৰা বুলি কৈছোঁ, গতিকে সেইটো এটা খুব ডাঙৰ কথা। আচলতে বহু ডাঙৰ ব্যক্তিয়ে বহু মানুহে ভাবিব নোৱাৰা কিছুমান কাম তেওঁ কৰি দেখুৱাইছে। আপোনালোকে দেখিছে, নতুনকৈ ক'বলগীয়া কথা নহয়। তাৰপিছতে দেখা গৈছে সৰু ল'ৰা ছোৱালীবিলাক যিসকল বিকাৰগ্ৰস্ত, বিশেষভাৱে সক্ষম, তেওঁলোককো তেওঁ বিভিন্ন ধৰণে সহায়াৰ্থী আগবঢ়াইছে। আপোনালোকে হয়তো তেওঁৰ ভিডিঅ'বোৰ চালে গম পাব। মই আজি ইয়াতো মাজে মাজে দুই এটা ক্লিপ লগাই দিম, গতিকে আপোনালোকে দেখিব
মানে কথাখিনি অনুধাৱন কৰিব পাৰিব আমি তেওঁক যেনেকৈ ভাবোঁ আচলতে তেওঁক তাতকৈ আৰু বেছি সন্মানৰ যোগ্য আমাৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস এই কথাটো জানিবৰ কাৰণে বুজিবৰ কাৰণে আৰু মই বিশেষভাৱে তেওঁক শুভেচ্ছা জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিটো আমি নিজে লগ পোৱা নাই গতিকে যদি কেনেবাকৈ আমাৰ ভিডিঅ'টো তেওঁৰ কাষ পাই যায়গৈ তেওঁৰ আত্মীয়সকলে চায় তেতিয়াহ'লে তেওঁক মোৰ তৰফৰ পৰা শুভেচ্ছা জনোৱাটো গম পাব তাৰপিছতে আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে আৰু তেওঁ যিসকল দৰিদ্ৰ বুলি কেতিয়াও নকওঁ যিসকলে মানে অকণমান অসুবিধা চলিবলৈ অকণমান অসুবিধা জীৱন যাপন কৰোঁতে বিশেষ ক্ষেত্ৰত অসুবিধা পাইছে তেওঁলোকক তেওঁ সহায় বুলি নহয় আচলতে তেওঁ নিজে প্ৰত্যেকটো সময় তেওঁ কৈছে সহায় কৰা নাই একো দান নকৰে তেওঁ মৰমেৰে অকণমান এটা উপহাৰ দিয়ে কিছুমান মৰম স্নেহ তেওঁ আদান প্ৰদান কৰিব বিচাৰে আৰু সেই মৰম স্নেহখিনি প্ৰদান কৰিবলৈ যাওঁতে তেওঁ কাৰোবাক কিবা সহায় কৰিবলৈ গৈ যোৱাৰ দৰে নাযায় আমি লক্ষ্য কৰিছোঁ আপোনালোকেও দেখি আছে যে তেওঁৰ কিছুমান এনেকুৱা ধৰণৰ টেকনিক লৈছে তেওঁ বহুত মানে বস্তু দিয়ে আটা 5 কেজি দাইল 15 কেজি মিঠাতেল 4 লিটাৰ যিটো একদম অতি দৰকাৰী মানে আমাৰ মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে সকলোৰে কাৰণে আৰু যদি 1 কেজি চাউল 1 কেজি আটা 100 গ্ৰাম মিঠাতেল এপোৱা আলু কিনিবলৈ যিসকলৰ অসুবিধা হয় কেতিয়াবা বিশেষ কাৰণত সেইসকলৰ ওচৰলৈ তেওঁ যায় আৰু তেওঁ কোনো সহায়ৰ নিচিনাকৈ নকৰে তেওঁ গেম খেলে অঁ বঢ়িয়া জোৰ লগাইছে কিন্তু ন এতিয়া এই বস্তু দেখিছে ন এই কাগজত লিখা থাকিব না যি লিখা থাকিব সেইটো আপোনাৰ হ'ব মানে কি লিখা থাকিব ক'ত পৰিলে চাওক বগাত পৰিলেগে বগাত কাগজ এখন আছে উলিয়াওক বা টানি দিয়ক টানি দিয়ক জোৰে ঐ বঢ়িয়া মজা এতিয়া কিবা পাইছে বজাৰ আপোনালোকে চকৰি তেওঁলোকে কাগজত লিখি গেম মানে চকৰি ঘূৰাই দিয়ে তাত যিটো পায় সেইটো দিয়ে ইমান ভাল লাগে কাৰণ তেতিয়া লওঁতাসকলেও আচলতে সেই গেমটো খেলিহে পাইছে এনেকুৱা এটা ভাৱেৰে তেওঁ দিব বিচাৰে তেওঁ কাকো অনুকম্পাৰ দৃষ্টিয়ে দিব বিচৰা নাই সেই কথাটোৱে বহুত আমাক অন্তৰ চুইছে বহুতৰে চুইছে আমাৰো সেই কথাটো খুব ভাল লাগিলে গতিকে মই ভাবিলোঁ ময়ো এটা ভিডিঅ' প্ৰস্তুত কৰোঁ সময় গগৈক লৈ কাৰণ আপোনালোকে বহুতে বিভিন্ন ইউটিউব চেনেল বা বিভিন্ন নিউজ চেনেল বা বিভিন্নজনে পডকাষ্টেই হওক বিভিন্ন ধৰণে আপোনালোকৰ আগত তেওঁৰ কথা কৈ আছে আচলতে সময় গগৈ বৰ্তমান সময়ত এটা এনেকুৱা ধৰণৰ পৰিচয় হৈছে তেওঁ কামেৰে যিটো পৰিচয় দিছে আচলতে তেওঁক আমি এনেকৈ বহুতে তেওঁক সন্মান জনাইছে মই ভাবোঁ তেখেত হৈছে অসমৰ বৰ্তমান সময়ৰ সৰ্বশ্ৰেষ্ঠ এগৰাকী ইউটিউবাৰ আৰু 2 এজন আছে কিন্তু তেখেতক মই সৰ্বশ্ৰেষ্ঠ বুলি এইকাৰণে ক'ম তেওঁ যিখিনি কাম কাজ কৰিছে মানৱ হিতকৰ বা পশু পক্ষীৰ কাৰণে আপোনালোকে হয়তো দেখিছে তেওঁ যিটো পূৰ্বতে যিটো কৰিছিলে পদপথৰ যি কুকুৰবিলাকৰ ভালৰ কাৰণে তেওঁ বান্দৰ বা বিভিন্ন জীৱ জন্তুৰ কাৰণেও বিভিন্ন কাম কৰিছে শীতৰ পানীবোৰৰ কাৰণেও গতিকে এইটো সঁচাকৈ তেওঁক ঈশ্বৰে শক্তি দিয়ক আৰু তেওঁ কৈছে বিভিন্ন ইউটিউব চেনেলত যি ভিডিঅ' হয় ইণ্টাৰভিউ হয় সাক্ষাৎকাৰ হয় তাত দেখিছোঁ তেওঁ প্ৰথম অৱস্থাত বোলে বৰকৈ ভিউজেই নাপাইছিলে 50টা 60টাহে ভিউজ পাইছিলে তাৰপিছত তেওঁ কিন্তু কামটো এৰি দিয়া নাছিলে তেওঁ যিটো ভাল পোৱা কামখিনি কৰিহে এই ভিডিঅ' প্ৰস্তুত কৰিছে গতিকে তেওঁ সেই কামটো কণ্টিনিউ কৰি আছিলে কিন্তু তেওঁ দেখুৱাই দিছে যে মানুহে কিবা এটাত সফল হ'বলৈ হ'লে বা ভাল কাম কৰিলে যে মানুহে এদিন নহয় এদিন মানুহক স্বীকৃতি দিয়ে মানুহে মানুহক আদৰি লয় মানুহে মানুহক প্ৰশংসা কৰে সেই কথা তেওঁ দেখুৱাই দিছে আমি সকলোৱে জানো সকলো ক্ষেত্ৰতে সফল হ'বৰ কাৰণে একেদিনাই সফল হ'ব নোৱাৰে হয়নে তাৰ কাৰণে মানুহক ধৈৰ্য লাগে একাগ্ৰতা লাগে আৰু বিশেষভাৱে লাগে হাৰ নমনা মনোবৃত্তি গতিকে আমাৰ সময় গগৈ সেই কথাখিনি দেখুৱাই দিছে গতিকে আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা পথ তেওঁ কাটি দিছে আৰু সেই পথেৰে হয়তো বহু লোক আগবাঢ়ি গৈ সমাজখনৰ যিসকল আৰ্ত লোক আছে বিভিন্ন দিশত তেওঁলোকক সহায় সহযোগ কৰিব পৰাকৈ তেওঁ খুব আদৰ্শ দাঙি ধৰিছে গতিকে আমাৰ নৱপ্ৰজন্মই সময় গগৈৰ বাটেৰে বাট বুলি আমাৰ সমাজখনক আৰু অকণমান ভাল কৰিব পাৰিব কাৰণ অকল সময় গগৈৰ কাৰণে গোটেইখিনি কৰাটো কেতিয়াও সম্ভৱ নহয় বহুত কৰিছে তেওঁ ইমান কম সময়ত মানুহৰ কাৰণে জীৱ জন্তুৰ কাৰণে বহুত কৰিছে গতিকে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ বহুত ওলাই যাব পাৰে গতিকে মই সময় গগৈক পুনৰ কৃতজ্ঞতা জনাইছোঁ সকলোৰে হৈ তেওঁ যি আৰ্তজনৰ বাবে সহায় জীৱ জন্তুৰ প্ৰতি বা অন্যান্য লোকৰ প্ৰতি যিটো সামাজিক দায়বদ্ধতা সঁচাকৈ অনুকৰণীয় আদৰণীয় গতিকে তেখেতক মানুহে মৰম দিব নালাগে প্ৰশংসা উপচাই দিব নালাগে তেওঁ আচলতে নিজৰ চিন্তা আৰু কৰ্মৰে তেওঁ প্ৰত্যেকজন সংবেদনশীল মানুহৰ প্ৰত্যেকজন সচেতন মানুহৰ হৃদয়ত নিগাজিকৈ ঠাই লৈছে গতিকে মই সময় গগৈৰ উত্তৰ কামনা কৰিছোঁ তেওঁৰ এই যি যাত্ৰা
তেওঁ যি প্ৰজেক্ট সোণৰ অসম এইটো খুব ফলপ্ৰসূ হওক ভাল হওক আৰু তেওঁৰ আদৰ্শেৰে নৱপ্ৰজন্ময়ো বাট বুলক তাৰেই কামনা কৰিছোঁ ধন্যবাদ